আচলতে বিটিআৰ ইলেকশ্যনৰ কাৰণে আজিৰ পৰা প্ৰথম ৰাইজৰ দলে কাম আৰম্ভ কৰিছোঁ। আজি প্ৰথমতে এটা সৰু অনুষ্ঠান আছিলে, কিন্তু পিছবেলালৈ এটা ডাঙৰ যোগদান কাৰ্যসূচী আছে আমাৰ মানস সমষ্টিত। মানস সমষ্টিত এটা ডাঙৰ যোগদান কাৰ্যসূচী আছে। ইয়াত প্ৰথমতে আৰম্ভ কৰি ল'লোঁ। আজিৰ পৰা অভিযান আৰম্ভ কৰিছোঁ। এইবাৰ বিটিআৰত মানে অসমৰ শ্ৰমজীৱী মানুহৰ প্ৰশ্নবিলাক যাতে বিটিআৰত উত্থাপন কৰিব পাৰে। যেনেকৈ শিৱসাগৰৰ পৰা MLA জিকি আহি মই অসমৰ মানুহৰ সকলো মানুহৰ প্ৰশ্নবিলাক উত্থাপন কৰোঁ। অসমৰ বিটিআৰ অঞ্চলৰ শ্ৰমজীৱী মানুহৰ প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণে বিটিআৰৰ পৰা আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা যদি আমি 5জন বা 4জন আমি যদি পাৰিষদ জিকাব পাৰোঁ, তেতিয়াহ'লে সকলো জাতিৰ বড়ো, ৰাভা, কোচ ৰাজবংশী, কলিতা, কোচ, নাথ, সকলো জাতি, গৰীয়া, মিয়া, সব মানুহৰ প্ৰশ্নত যাতে আমি বিটিআৰৰ যিখন বিধানসভা, জিপিআৰ যিখন কাউন্সিল, সেই কাউন্সিলত যাতে আমি মাত পাতিব পাৰোঁ। তাৰ কাৰণে আমি কেইখনমান আসনত অংশগ্ৰহণ কৰি কেইজনমান পাৰিষদ জিকাই আমি আমাৰ প্ৰশ্নসমূহ, এই যে পথাৰত পানী নাই, অকলতো বিটিআৰ আন্দোলন কৰি আছোঁ, কিন্তু পথাৰত পানী নহ'লে খাম কেনেকৈ? হয়নে নহয় কওক? হা, আজি মানুহবিলাক চববিলাক বিটিআৰৰ পৰা গৈ, বড়ো মানুহে গৈ ৰিক্সাৱালা হৈ আছে। আজি বিটিআৰৰ পৰা বড়ো ডেকা ল'ৰাবিলাক গৈ আপুনি দেখিছে কেৰেলাত গৈ কাম কৰিবলগীয়া হৈছে, চেন্নাইত, বেংগলোৰত গৈ কাম কৰিবলগীয়া হৈছে, সংস্থাপন নাই। গতিকে প্ৰত্যেকজন মানুহ, সেয়া বড়ো মানুহেই হওক, সেয়া ৰাভা মানুহেই হওক, সেয়া আপোনাৰ অসমীয়া ভাষী মানুহেই হওক, সেয়া কলিতাই হওক, সেয়া কোচেই হওক, সেয়া ৰাজবংশীয়ে হওক, সেয়া নাথেই হওক, প্ৰত্যেকজন মানুহক সংস্থাপনৰ দাবীটো কোনে কৰিব? সেইটো না বিটিআৰৰ আপোনাৰ প্ৰমোদ বড়োৰ পাৰ্টীয়ে কৰিব, UPPL, না আপোনাৰ কি কয় আপোনাৰ আমাৰ হাগ্ৰামা মহিলাৰ পাৰ্টি BPF কৰিব। সেইবিলাক কথা নকয় তেওঁলোকে কেতিয়াও, হয়নে নহয় আপোনালোকে নিজে জানে। গতিকে অসমৰ শ্ৰমজীৱী মানুহৰ প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণে শ্ৰমজীৱী কাম কৰি খোৱা মানুহবিলাক, যিবিলাকে খেতি কৰে, যাৰ কৰ্মসংস্থাপন নাই, যি আনৰ ঘৰত কাম কৰে, যি নিজৰ ঘৰত খেতি কৰি আকৌ কিছু সময় মিস্ত্ৰী কৰিব লাগে, যোগালী কৰিব লাগে, বাহিৰত গৈ কাম কৰিব লাগে, যাৰ সংস্থাপন ভালকৈ নাই, প্ৰত্যেকজন মানুহৰ প্ৰশ্নবিলাক জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিটিআৰৰ কাউন্সিলত যাতে উত্থাপন কৰিব পাৰি, তাৰ কাৰণে আমাক 2জনমান পাৰিষদ লাগে। আৰু সেইকাৰণে আজিৰ পৰা আমি অভিযান আৰম্ভ কৰিছোঁ। আৰু এইবাৰ বিটিআৰৰ 2025 ছেপ্টেম্বৰত হ'বলগীয়া যি ইলেকশ্যন, সেই ইলেকশ্যনত কেইজনমান হ'লেও পাৰিষদ আমি জিকাম ৰাইজৰ দলৰ তৰফৰ পৰা। আৰু বিটিআৰতো আমাৰ প্ৰতিনিধি থাকিব। আৰু সমগ্ৰ অসমবাসী ৰাইজৰ হৈ, সমগ্ৰ অসমীয়া ভাষী ৰাইজৰ হৈ, আৰু বড়ো ভাষী ৰাইজৰ হৈ, ৰাভা ভাষী ৰাইজৰ হৈ, সকলোৰে হৈ ঐক্যবদ্ধভাৱে শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ এইবাৰ ৰাইজৰ দল বিটিআৰৰ কোকৰাঝাৰত থাকিব।